Hello everyone, welcome back to our channel. আশা কৰো সকলোৱে ভালে আছে। আজিৰ ভিডিওটো ডিসকাস কৰিম যেটো আমি 1500 প্লাস এমসিকিউ স্টার্ট কৰিছিলো সোশিয়াল ষ্টাডিজৰ তাৰে আজি 19 নম্বৰ পাৰ্টটো হ'বলৈ গৈ আছে 19 নম্বৰ পাৰ্টটো গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকক আৰু ভিডিওটো স্টার্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে তেন্তে ফেসবুক পেজটো ফলো কৰি ল'ব সো তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো স্টাৰ্ট কৰিছো আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো আছে হু ইজ নন এজ দা ফাৰ্স্ট সিটিজেন অফ ইন্ডিয়া ভাৰতৰ প্ৰথম নাগৰিক হিচাপে কাক জনা যায় এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি প্ৰেসিডেন্টক ভাৰতৰ প্ৰথম নাগৰিক হিচাপে জনা যায় Next question who appoints Council of Ministers of Prime Minister প্ৰধানমন্ত্ৰীৰ মন্ত্ৰী পৰিষদ কোনে নিযুক্তি দিয়ে ইয়াতে অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ প্ৰেসিডেন্ট প্ৰধানমন্ত্ৰীৰ মন্ত্ৰী পৰিষদ প্ৰেসিডেন্টে নিযুক্তি দিয়ে Next question which fundamental right has been removed from the list of fundamental rights মৌলিক অধিকাৰৰ তালিকাৰ পৰা কোনটো মৌলিক অধিকাৰ আঁতৰোৱা হৈছে এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰৰ তালিকাৰ পৰা ৰাইট টু প্ৰপাৰ্টি মৌলিক অধিকাৰটো আঁতৰোৱা হৈছে নেক্সট কোৱেশ্চন which of the following is not a special provision তলৰ কোনটো বিশেষ ব্যৱস্থা নহয় ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব ৰাজস্থান অপচন ডি ৰাজস্থান কোনো বিশেষ ব্যৱস্থা নহয় সকলোৱে মনত ৰাখিব Next question who said article 32 is the soul of constitution কোনে কৈছিল 32 নং অনুচ্ছেদটোৱে সংবিধানৰ আত্মা এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি বি.আৰ. আম্বেদকাৰ কৈছিল 32 নং অনুচ্ছেদটোৱে সংবিধানৰ আত্মা Next question what is article 32 32 নং অনুচ্ছেদ কি এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন 1 constitutional remedy article 32 is a constitutional remedy Next question who has the power of adjudicate disputes between the center and states কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা কাৰ এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি সুপ্ৰিম কোৰ্ট সকলোৱে মনত ৰাখিব কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা থাকে সুপ্ৰিম কোৰ্টৰ Next question who is the chairman of Rajya Sabha Rajya Sabhar অধ্যক্ষ কোন ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি ভাইস প্ৰেসিডেন্ট Rajya Sabhar অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি সকলোৱে মনত ৰাখিব Next question which committee recommended the establishment of Panchayati Raj system কোনখন কমিটিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পৰামৰ্শ দিছিল ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি বলৱান্ত ৰাজ মেহতা কমিটি বলৱান্ত ৰাজ মেহতা কমিটিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিছিল Next question which state firstly established পঞ্চায়তী ৰাজ system কোনখন ৰাজ্য প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ৰাজস্থান ৰাজ্য প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল Next question which article says there shall be a council of minister with the prime minister কোনটো অনুচ্ছেদত লিখা আছে প্ৰধানমন্ত্ৰীৰ লগত মন্ত্ৰী পৰিষদ হ'ব ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন এ আৰ্টিকেল 68 অনুচ্ছেদ 68ত লিখা আছে প্ৰধানমন্ত্ৰীৰ লগত মন্ত্ৰী পৰিষদ হ'ব Next question which one is also known as people house তল কোনটোক মানুহৰ ঘৰ বুলিও জনা যায় এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন সি লোকসভা লোকসভাক মানুহৰ ঘৰ বুলিও জনা যায় Next question which article says there shall be a parliament কোনটো অনুচ্ছেদত লিখা আছে সংসদ হ'ব ইয়াৰ অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি আৰ্টিকেল 79 Article 79ত লিখা আছে সংসদ হ'ব Next question আজিৰ ভিডিওৰ লাষ্ট কোৱেশ্চনটো আছে how many members can be nominated by president of Rajya Sabha
ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক মনোনীত কৰিব পাৰে? ইয়াৰ অপশ্যনটো কোৱাৰ আগতে এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি দিব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰি ল'ব। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 12 মেম্বাৰ্ছ। ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে 12জন সদস্যক মনোনীত কৰিব পাৰে। সো আজিলৈকে ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। সো আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।